ডিয়াৰ ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 10ৰ 3 নম্বৰ পাঠৰ অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণ নামৰ পাঠৰ 3.3 অনুশীলনীৰ আন এটা অংক 3 নম্বৰৰ 3 ৰোমান 3 আৰু অংকটো হ'ল এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6খন বল কিনে 3800 টকাত। পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত। প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা। ইয়াত অলৰেডি দুটা চৰ্ত হৈ আছে। কৈছে যে প্ৰথমতে 7টা বেট আৰু 6টা বল কিনে 3800 টকাত। তাৰ পিছত তেওঁ আকৌ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত। এতিয়া বেট আৰু বল কেনেদৰে কিনে সব দিয়া আছে। এতিয়া আমি বেট আৰু বলৰ দাম উলিয়াব লাগে। এতিয়া ইয়াৰ ক্ষেত্ৰত আমি ধৰি ল'ব লাগিব যে বলৰ দাম আৰু বেটৰ দাম ধৰা হ'ল যে বলৰ দাম বেটৰ দাম x টকা আৰু বলৰ দাম y টকা বুলি ধৰি ল'লোঁ। এতিয়া প্ৰশ্নমতে কি হ'ব? প্ৰশ্নত কি কৈছে? বেটৰ দাম আমি x ধৰিছোঁ। প্ৰথম প্ৰশ্নমতে 7টা বেট তাৰ মানে 7x, 6টা বল তাৰ মানে 6y কিনে কিমান টকাত? 3800 টকাত। তাৰ মানে প্ৰথম চৰ্তটো হ'ল 7x + 6y ইজ ইকুৱেল টু 3800 এইটো হ'ল প্ৰথম চৰ্ত। দ্বিতীয় চৰ্তটো হ'ল 3টা বেট আৰু 5টা বল কিনে 1750 টকাত, অৰ্থাৎ 3x + 5y কিনে কিমান টকা দি 1750 টকা। এইটো হ'ল 2 নম্বৰ চৰ্ত। এতিয়া আমি যিকোনো এটা সমীকৰণ আমি হাতত লৈ ল'ব পাৰোঁ। লৈ আমি x2 বা y2 প্ৰথমতে এক্সট্ৰা কৰি ল'ব লাগিব। এইটো হ'ল আমাৰ প্ৰতিস্থাপন পদ্ধতিৰে অংক কৰাৰ মানে এটা নিয়ম। এই অংকবিলাক আমি প্ৰথমতে সমীকৰণটো বনাই লৈ যদি পৰীক্ষাত আহে ডাইৰেক্ট কৰিবলৈ দিয়ে, পৰীক্ষাত ডাইৰেক্ট সমাধানটো কৰিবলৈ দিব, তেতিয়াহ'লে তোমালোকে যিকোনো পদ্ধতিত কৰিব পাৰিবা। প্ৰতিস্থাপন পদ্ধতি হওক বা অপনয়ন পদ্ধতি হওক বা ব্ৰজগুণন পদ্ধতি হওক, 3টা পদ্ধতি আছে। তোমালোকে যিটো পদ্ধতিত তোমালোকৰ মন ইচ্ছা যায় সেইটো পদ্ধতিতে কৰিব পাৰিবা। কিন্তু ইয়াত প্ৰতিস্থাপন পদ্ধতিত কৰিলে বস্তুটো অকণ সহজ হয়, সেইকাৰণে আমি প্ৰতিস্থাপন পদ্ধতিত কৰি আছোঁ। আৰু যিহেতু এইটো 3.3টো প্ৰতিস্থাপন পদ্ধতি, 3.4টোত হ'ব অপনয়ন পদ্ধতি আৰু 3.5টো হ'বগৈ ব্ৰজগুণন পদ্ধতি। মই সবকেইটা পদ্ধতি লাহে লাহে ক্লাছবিলাকত আলোচনা কৰিম। এতিয়া আমি চাওঁ সমাধান কেনেকৈ উলিয়াব পাৰোঁ। এতিয়া আমি সমীকৰণটো বনাই ল'লোঁ, দুটা সমীকৰণ হৈ গ'ল অলৰেডি। এতিয়া আমি কি কৰিম? সমীকৰণ 2ৰ পৰা পাওঁ বা 1 ল'ব পাৰে, এইটো তোমালোকৰ ইচ্ছা। যোনে ল'ব পাৰা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব, যোনে যেনেকৈ সহজ পোৱা। সমীকৰণ আমি 2ৰ পৰা পাওঁ, অৰ্থাৎ এই সমীকৰণটোৰ পৰা পাওঁ, মানে xটো আমি এক্সট্ৰা কৰিম। সমীকৰণ 2ৰ পৰা কি পাওঁ? 3x ইজ ইকুৱেল টু কিমান? সমীকৰণ 2টো কিমান আছিল? 3x + 5y ইজ ইকুৱেল 750। এতিয়া আমি ইয়াক বনাম 3xটোক আমি সমান চিনৰ আগত ৰাখিম। তাৰপিছত কিমান হ'ব? 750 - 5y হৈ যাব। এইটো এইফালে প্লাছৰ আছে, সেইফালে গ'লে মাইনাছৰ হৈ যাব। গতিকে 3x ইজ ইকুৱেল 1750 - 5y হ'ল। এতিয়া আমি x ওলাব লাগিব। x ওলাবলৈ হ'লে xটো এক্সট্ৰা ৰাখিব লাগিব। xটো এক্সট্ৰা যেতিয়া ৰাখিম তেতিয়া 3টো xৰ লগত এইফালে পূৰণ হৈ আছে, সেইফালে যোৱাৰ লগে লগে হৰণ হৈ যাব, অৰ্থাৎ x ইজ ইকুৱেল 1750 - 5y ডিভাইডেড বাই 3। ইয়াক দিম আমি ইকুৱেশ্যন নং 3, মানে আমি xটো মানটো xৰ ধৰি ল'লোঁ, বা তোমালোকে yৰো ধৰিব পাৰা বা ইকুৱেশ্যন নম্বৰ 1ও ল'ব পাৰা। সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব, যোনে যেনেকৈ সহজ বুলি ভাবা। মই এনেকেই দিছোঁ। এতিয়া চোৱা কি কৰিম। এতিয়া আহিব আমি xটোতো বহালোঁ। এতিয়া xৰ মান আমি কিমান পালোঁ? x ইজ ইকুৱেল টু 1750 - 5y ডিভাইডেড বাই 3। এইটো হ'ল xৰ মান। এইটো তোমালোকে নিলিখিলেও হ'ব, মই চিনাকিৰ কাৰণে লিখি দিছোঁ। ইকুৱেশ্যন নং 1ত বহুৱাই পাওঁ। ইকুৱেশ্যন নং 1 ক'ত আছে তোমালোকে চোৱা।
ইকুৱেশ্যন নং 1ত আমি চাব লাগিব কোনটো ইকুৱেশ্যন নং 1 এইটো চোৱা ইকুৱেশ্যন নং 1 ইয়াত বহুৱাম ইয়াৰ জাগা বহাম xৰ মান 7 বহাম বহাই xৰ জাগাত যেটো মান আছে xৰ এই মানটো xৰ জাগাত বহাম প্লাস 6y এটো বহাম বহাই আমি ক্যালকুলেশন কৰিম কৰাৰ পিছত যি হয় পিছত দেখা যাব এতিয়া চোৱা xৰ মান ইকুৱেশ্যন নং 1ত বহুৱাই পাও বহাই দিলু ইকুৱেশ্যন নং 1 টো কি আছিল 7x + 6y = 33,800 মানে 3800 বুলি কোৱা হয় যাক এতিয়া 7x আছিল 7 বহালু xৰ মানটো বহাই দিলু 1750 - 5y এটো 5y দেই 5y ডিভাইডেড বাই 3 এটো হল xৰ মান বহালু প্লাস 6y = 3800 এটো বহাই দিলু এতিয়া আমি ইয়াক ক্যালকুলেশন কৰিম এইটো কি কৰিব 7 টো ওপৰৰ গুটে গিটাৰ লগত পূৰণ হ'ব এই গুটে গিটাৰ লগত পূৰণ হ'ব ব্ৰেকেটৰ ভিতৰত গুটে গিটাৰ লগত পূৰণ হোৱাৰ লগে লগে 7 যেতিয়া 1750 ৰ লগত পূৰণ হ'ব কিমান 12250 আৰু 7 যেতিয়া 5y ৰ লগত পূৰণ হ'ব 7 * 5 হলে 35 হয় 35y হ'ব ডিভাইড বাই 3 হ'ব ঠিক আছে প্লাস 6y 3800 হল এতিয়া আমি চাও পিছৰ ক্যালকুলেশনত লাহে লাহে ক্যালকুলেশন কেইটা কৰিছো যাতে তোমালোকে ভালকে বুজি পোৱা এতিয়া চোৱা কি 12250 - 35y প্লাস এটো কেনেকৈ আহিল এতিয়া চোৱা ইয়াত যোগ হৈ আছে যোগ হৈ থকাৰ লগে লগে আমি লহাগু লব লাগিব এতিয়া লহাগু লোৱাৰ লগে লগে 3 হ'ব 3 হোৱালৈ 3 3 যায় একবাৰ 1 যেতিয়া ইয়াৰ লগত পূৰণ হ'ব এটোই হ'ব 3 3 যায় একবাৰ মাজত বিয়োগ চিন দি 1 যেতিয়া 35y ৰ লগত পূৰণ হ'ব 35y হ'ব হল তাৰ পিছত ইয়াৰ তলতো যেহেতু একো নাই গতিকে এই 3 টো ইয়াৰ লগত ডাইৰেক্ট পূৰণ হৈ যাব ডাইৰেক্ট পূৰণ হৈ যোৱাৰ লগে লগে যেহেতু তোমালোকে ক্লাস 10 ত তোমালোকে লহাগু লোৱা জানাই সাকে 3 যেতিয়া ইয়াৰ লগত পূৰণ হৈ যাব 3 * 6 = 18 18y হৈ গল প্লাস চিন হৈ গল ইকুৱেল 3800 থাকিল তাৰ পিছত চোৱা কি এতিয়া চোৱা তোমালোকে কি 12250 বিয়োগ 35y যোগ 18y আছিল হয় মাইনাস 35y প্লাস 18y মানে তোমাৰ তাত মানুহে পাই ধৰিলবা 35 টকা তোমাৰ হাতত আছে 18 টকা এতিয়া 18 টকা দিয়াৰ পিছত তোমাৰ তাত মানুহে 17 টকা পাব তাৰ মানে মাইনাস 35y প্লাস 18y এটো ক্যালকুলেশন কৰিলে 17y হয় মাইনাস 35y এতিয়া 17y মই ডাইৰেক্ট বহাই দিলো এতিয়া এই 3 টো কি হ'ব ইয়াৰ লগত গৈ পূৰণ হ'ব ইয়াৰ লগত পূৰণ হলে হোৱাৰ লগে লগে কিমান হ'ব 11400 এটো হৈ গল এটো হোৱাৰ পিছত এতিয়া আমি আকৌ y টুক আগত আনিম -70y টো যেতিয়া আগত আনিম আনাৰ লগে লগে 12000 এইটো গৈ 11000 এইটোৰ পৰা মাইনাস হ'ব তাৰ পিছত মাইনাস হল 11400 পৰা যেতিয়া 12250 মাইনাস হ'ব বিয়োগ 850 থাকিব এতিয়া এইফালেও মাইনাস দুটা মাইনাসে আমি কাটি দিলু কাটি দিয়াৰ লগে লগে কিমান হ'ব 17y = 850 এতিয়া আমি y উলাবলৈ হলে ইয়াত 17y ৰ লগত পূৰণ হৈ আছে সেইফালে যোৱাৰ লগে লগে হৰণ হৈ যাব এতিয়া y = কিমান হ'ব 850ক 17ই হৰণ কৰিব 850ক যেতিয়া 17ই হৰণ কৰিব উলাব 50 তোমালোকে হৰণ কৰি চাবা 50 হৈ গল এতিয়া আমি y ৰ মানটো পাই গলো y মানে বেটৰ দাম বেটৰ নহয় বলৰ দাম y মানে হল বলৰ দাম এতিয়া বলৰ দাম আমি পাই গলো কি লিখিছিল ওপৰত লিখাই আছে বলৰ দামটো পাই গলো এতিয়া আমি বেটৰ দামটো উলাম কেনেকে y ৰ মান কিমান পালো y = 50 এটো বহুৱাম কিমানত সমীকৰণ নং 3 ত বহুৱাই পাও সমীকৰণ নং এতিয়া 3 টো ক'ত আছে এতিয়া 3 টো চাব লাগিব আমি সমীকৰণ নং 3 এইটো জাগাত y আছে নহয় 5y ইয়াৰ 5y ৰ জাগাটোত বহাই দিয়াৰ লগে লগে আমাৰ x টো ওলাই যাব তাৰ মানে বলৰ বেটৰ দামটো ওলাই যাব এতিয়া চোৱা আমি x ৰ মান y ৰ মান যেটো পাইছো 50 এটো বহাই দিম কেনেকে এটো চোৱা এতিয়া আমি বহাই দিছো ধুনিয়াকে বহাই দিয়াৰ লগে লগে চোৱা এতিয়া 1750 বিয়োগ 5y আছিল এতিয়া 5 ৰ লগত y টো পূৰণ হৈ আছে হোৱাৰ লগে লগে 5 ৰ লগত যেতিয়া y পূৰণ হ'ব কিমান হ'ব 5y 250 হ'ব
এতিয়া 1750 পৰা 250 বিয়োগ কৰাৰ লগে লগে কিমান হ'ব 1500 1500ক যেতিয়া 3ৰে হৰণ কৰা হ'ব এনসাৰ ওলাব কিমান 500 এনসাৰ হ'ল 500 তাৰ মানে প্ৰতিটো বেটৰ দাম ইয়াত চোৱা প্ৰতিটো ইয়াত জাগা নহয় কাৰণে লিখিছোঁ প্ৰতিটো বেটৰ দাম 500 টকা আৰু প্ৰতিটো বলৰ দাম 50 টকা আমাৰ বেটৰ দাম আৰু বলৰ দাম হে লাগিছিল এতিয়া বেট আৰু বলৰ দাম আমি পাই গলো অংকটো তোমালোকে নিশ্চয় বুজি পাইছা বুলি আশা কৰিছোঁ যদি তোমালোকে বুজি পোৱা নাই কমেন্টত মোক জনাই দিবা মই আকৌ বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ।